মইনাবাৰী আঞ্চলিক সমিতিৰ উদ্যোগত লাহৰীঘাট আপদ মিত্ৰ সমিতিৰ সহযোগত তিনিদিনীয়া যিটো প্ৰশিক্ষণ শিবিৰৰ ব্যৱস্থা কৰিছিল। এই শিবিৰৰ উদ্যোক্তাসকলক শলাগ ল'বলগীয়া তেখেতসকলে অতিকৈ পিছপৰা অঞ্চলত যে আহি পেলাই তাত বহুত কষ্ট কৰি পেলাই তেওঁলোকে বিভিন্ন কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিছে। বিশেষকৈ আমাৰ এই বিদ্যালয়ৰ যেতিয়া ৰুমৰ ব্যৱস্থা নাই, অন্যান্য অসুবিধা আছে, তথাপি সেইখিনি তেওঁলোকে এই অসুবিধাৰ মাজতেই তেওঁলোকৰ যিখিনি কাৰ্যসূচী তেওঁলোকে সুন্দৰকৈ ৰূপায়ণ কৰিছে। আৰু এই কাৰ্যসূচীৰ জৰিয়তে তেওঁলোকে ডিজাষ্টাৰ মেনেজমেণ্টৰ যিটো মক ড্ৰিল কৰিছে, এইটো বৰ এটা এই অতিকৈ পিছপৰা অঞ্চলৰ কাৰণে এটা সজাগতা আনিছে। এই সজাগতাৰ দ্বাৰা এই অঞ্চল সকলো লোক উপকৃত হ'ব বুলি মই আশা কৰোঁ। আৰু এই অঞ্চলত তেওঁলোকে যি কষ্ট কৰি বিশেষকৈ আজহাৰুদ্দিন চাহাবৰ নেতৃত্বত তেওঁলোকৰ এই কষ্টৰ জৰিয়তে এই তিনিদিনীয়া কাৰ্যসূচীত তেওঁলোকে যিখিনি এই শিবিৰত কষ্ট কৰিছে এইটো ফলপ্ৰসূ বা ফলপ্ৰসূ হ'ব বুলি মই আশা কৰোঁ। আৰু এই অঞ্চলত ময়ো ভবা নাছিলোঁ যে এই অঞ্চলত জনসাধাৰণেও ইয়াত ইমানখিনি সহযোগ কৰিব, কিন্তু এই পিছপৰা অঞ্চলত বহুখিনি সকলো ৰাইজেও ইয়াত আহি সহযোগ কৰিছে। আজি তৃতীয় দিনতো যথেষ্ট মানুহ ইয়াত আহি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি এটা জাগৰণ সৃষ্টি হোৱা বুলি মই উপলব্ধি কৰিছোঁ। গতিকে এই জাগৰণৰ জৰিয়তে বিশেষকৈ এই তিনিদিনীয়া কাৰ্যসূচীত যিটো ছেল্ফ ডিফেন্সৰ হেৰি কাৰ্যক্ৰমণিকা ৰাখিছে, মানে নিজৰ ব্যক্তিত্বক নিজে ৰূপায়ণ কৰিব পৰা ডিচিপ্লিনৰ যিটো প্ৰশিক্ষণ, প্ৰত্যেকজন ল'ৰা ছোৱালী নিজৰ নৈতিকতা আৰু ব্যক্তিত্বৰ ফালে তেওঁলোক নিশ্চয় এটা সজাগ হৈছে। গতিকে ব্যক্তিত্ব যেতিয়া এজন শিশু বা এজন ল'ৰা বা ছোৱালী এজন মানুহ ভৱিষ্যত দেশৰ সু নাগৰিক হ'বৰ কাৰণে ব্যক্তিত্ব গঢ় লৈ উঠাটো এটা অতি উপলব্ধি কৰিব পৰা এটা দিশ। গতিকে মই ভাবোঁ এই শিবিৰৰ জৰিয়তে মানে মানুহ ব্যক্তিত্বশীল হোৱা, নিজৰ ছেল্ফ ডিফেন্সৰ অৰ্থাৎ নিজে নিজৰ সুৰক্ষা দিয়াৰ যিটো ব্যৱস্থা এইটো গঢ়ি উঠিছে। আৰু আগলৈ মই ভাবোঁ বিভিন্ন কুসংস্কাৰ যিবিলাক আছে সেই কুসংস্কাৰবিলাকো ইয়াত আলোচনা হৈছে আৰু এই কুসংস্কাৰবিলাক আঁতৰি যাব। বিশেষকৈ বাল্য বিবাহ বা ড্ৰাগছ আসৰ বিভিন্ন বিষয়বিলাক, গুটখা খৈনী ইত্যাদি পৰিত্যাগ কৰা। গতিকে মানুহ এজন সুস্থ মানুহ কেনেকৈ গঢ় লৈ উঠিব পাৰে, নিজকে নিজে ব্যক্তিত্বশীল কেনেকৈ গঢ় লৈ উঠাব পাৰে, তাৰ এটা পূৰ্ণাংগ এটা আভাস ইয়াৰ জৰিয়তে পোৱা গৈছে মই বুলি অনুভৱ কৰোঁ। গতিকে সদৌ মই এই উদ্যোক্তাসকলক এটা শলাগ লৈ মই এই অঞ্চলত ফালৰ পৰা মই তেখেতসকলক ধন্যবাদ জনাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।